মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ কাৰ্যকৰ্তাসকলক মাৰ্গদৰ্শন কৰাৰ কাৰণে আহ্বান জনাইছো। ধন্যবাদ। খবৰ কেনেকুৱা? ভাল। বৰষুণ পৰি আছে নহয় জানো? সবেতো বাহিৰতো ছাতি লৈ আছে, ইয়াতো ছাতি লৈ আছে। এতিয়া দীঘলকৈ কম নে সৰু কৰি কম? ইমান কৰি নে ইমান কৰি? ঠিক আছে। যোনে যোনে বৰষুণ আছে অলপ আগুৱাই আহিলেও কথা নাই। আৰু ইয়াতেও বৰষুণ নাই, দুই এজনে ওলাই আহিলেও কথা নাই। ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ ৰাজ্যিক সভাপতি দৰং ওদালগুৰি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, ৰেখাৰাণী দাসবড়ো ডাঙৰীয়ানী, অশোক ভট্টৰাই, অনুপ বৰ্মন, মহেশ দেউৰী, মৃগাংক তালুকদাৰ, ব্ৰজেন মহন্ত, দীনেশ বসু, বুবুল সিং ব্ৰহ্ম, মৃদুল দাস, প্ৰেম তামাং, কুমুদ দাস ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, দিহিৰা পৰিষদীয় সমষ্টিৰ বিভিন্ন বুথৰ পৰা অহা মোৰ সন্মানীয় কাৰ্যকৰ্তাসকল, আইমাতৃসকল আৰু আমাৰ যুৱ বাহিনীৰ সদস্যসকল, বাবা এইফালে যদি আহিলে বৰষুণ কম পা আহি যাব পাৰো, একো নাই, ওলাই আহিলেও কথা নাই। বৰষুণ নপৰা জেগাত থিয় হলে হল, কথা নাই, একো নহয়। এই মা বৰষুণত ভিজি নাথকিবি, ইফালে দে, এতে বহি ললে হল, হ'ব দে, এতে বহি লওক। গামছাখন অলপ পিছত দিব, মই কথাখিনি কৈ লওঁ, হ'ব? ঠিক আছে। একেদিন খৰাং বতৰ হৈ আছিলে, বৰষুণ পৰিছে, খেতি বাৰী ভাল হ'ব। গতিকে আমি বৰষুণ পৰাৰ কাৰণে বেয়া পোৱা নাই, বৰষুণ পৰাৰ কাৰণে ভালে পাইছো। ঠিক আছে। এতিয়া আপোনালোক সকলোৱে জানে যে আমাৰ BTR ইলেকশ্যন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। আগষ্ট মাহত নিৰ্বাচন ঘোষণা কৰা হ'ব। এইবাৰ ইলেকশ্যনত বিজেপি দলে কিমান সিটত ইলেকশ্যন খেলিব আৰু খেলিব নে নেখেলিব, এই বিষয়ে বাবা মাইকটো ঠিক আছে? হা, মাইকটো, এইটো মাইকত শুনা নাই ন? হেল্ল' হেল্ল', শুনি পাই আছে নে? পাইছে? শুনা পাইছে? ঠিক আছে। বাবা মাইকটো কোনে চাই আছে অলপমান ভাল কৰি ৰাখিলে হ'ল। পানী পৰিছে নেকি মাইকত? ঠিক আছে। এইবাৰ ইলেকশ্যনত আমি যেতিয়া গম পাওঁ যে আমাৰ BTADত ইলেকশ্যন আহি আছে, আমি কিমান সিটত ইলেকশ্যন উঠিম, আমাৰ মাজত আলোচনা হ'ল যে আমি কম সিটত ইলেকশ্যন খেলিব লাগে নে আমি বেছি সিটত ইলেকশ্যন খেলিব লাগে। আমাৰ মাজত যেতিয়া আলোচনা হ'ল, তেতিয়া দিলীপ শইকীয়া আৰু মই সিদ্ধান্ত ললো যে ইলেকশ্যনৰ আগতে BTRৰ গোটেই কেইটা পৰিষদীয় সমষ্টিত আমি নিজে যাম। যোৱা 10 দিনত মই মুদৈবাৰী, খালিংদুৱাৰ, হৰিচিঙা, দৰঙাজুলি, আমাৰ নাগৰিজুলি, শুক্লাই চেৰফাং, মুছলপুৰ, মথনগুৰি, থুৰিবাৰী,
মানস চেৰপাং আৰু ফকিৰাগ্ৰাম দতমা তাৰ পিছত আকৌ ননৈ চেৰফাং খৈৰাবাৰী ভেৰগাঁও জুৱাকালি বাগানপাৰা আৰু গোৰেশ্বৰ সকলো সমষ্টিতে গৈ মই ৰাইজক সুধিছো যে বিজেপিয়ে ইলেকশ্যন খেলিব নে খেলিব নালাগে সকলো ৰাইজে কৈছে যে আমাৰ সমষ্টিত বিজেপিয়ে ইলেকশ্যন খেলিব আৰু এইবাৰ আমি বিজেপিক জিকাম আজি মই এতিয়া দিহিৰাত আহিছো দিহিৰাতো ৰাইজক মই সুধিব খুজিছো যে বিজেপিয়ে দিহিৰাত ইলেকশ্যন খেলিব লাগে নে নালাগে পুৰা ভাবি চিন্তি কওক লাগিব নে নালাগে লাগিব অকল ইলেকশ্যন খেলিম নে আমি জিকিমো পাক্কা জিকিম আপোনালোক সকলোৱে সহায় কৰিব তেতিয়াহ'লে বিজেপিয়ে দিহিৰাতো ইলেকশ্যন খেলিব ঠিক আছে আমি বিটিএডিত ইলেকশ্যন আহিলে আগষ্টত ইলেকশ্যন হ'ব আৰু আমি দিহিৰাতো এইবাৰ ইলেকশ্যন খেলিম অকল খেলিম নহয় আমি ইয়াৰ পৰা জিকিম হয়নে নহয় শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে বিজেপিয়ে আমি যদি প্ৰমোদ বড়োক কলোহেঁতেন যে আমাক 10টা সিট দিয়ক আপুনি 30টা সিটত ইলেকশ্যন খেলক আমাৰ একো অসুবিধা নহলহেঁতেন আমি বুজাবুজি কৰি ল'ব পাৰিলোহেঁতেন হাগ্ৰামা মহিলাৰীক যদি মই কলোহেঁতেন যে আপুনি 30টা সিট খেলক মোক 10টা সিট দিয়ক তেওঁ হা বুলিয়ে ক'লেহেঁতেন কিন্তু এইবাৰ আমি 9টা 10টা সিটত ইলেকশ্যন খেলিব খোজা নাই এইবাৰ বিটিআৰৰ ইলেকশ্যনত বিজেপিয়ে সৰ্ববৃহৎ দল হিচাপে আমি কোকৰাঝাৰৰ চৰকাৰ গঠনত শক্তিশালী ভূমিকা আমি ল'ব বিচাৰিছো আমি শক্তিশালী ভূমিকা ল'ব বিচাৰিছো কাৰণ মই বিশ্বাস কৰোঁ যে বিটিআৰত যিমান সমস্যা আছে এই সমস্যাবিলাক সমাধানৰ বাবে আমাক এটা শক্তিশালী বিটিআৰৰ বাবে শক্তিশালী বিজেপিৰ প্ৰয়োজন আছে দিহিৰা ৰাইজে চিন্তা কৰক 2003 চনত আমাৰ প্ৰথম বিটিচি গঠন হয় আজি কিমান বছৰ হৈ গ'ল 22 বছৰ যেতিয়া বিটিচি গঠন হওঁতে জোন লৰা মাকৰ কোলাত আছিলে এতিয়া লাহেকৈ তাৰ বিয়া কৰাৰ বয়স হ'ব তাৰ মানে 22 বছৰ বিটিচি হৈ গ'ল কিন্তু আজিও যদি মই দিহিৰা ৰাইজক সুধো যে আপোনালোকক বিটিচিৰ পৰা উলিয়াই লৈ যাম বহুতে ভালেই পাব বহুতে ক'ব আমাক অসমত লৈ যাওক বিটিআৰত থাকিব ইচ্ছা নাই হয়নে নহয় কিহৰ কাৰণে যে মানুহে এতিয়াও বিটিআৰত নিজৰ পৰিচয় বিচাৰি পোৱা নাই কিয় পোৱা নাই কোনোবাৰ লগত মাটিৰ অধিকাৰ নাই কাৰোবাৰ সংস্কৃতিৰ অধিকাৰ নাই কাৰোবাৰ ভাষাৰ অধিকাৰ নাই আৰু কোনোবা মানুহে মনতে ভাবে যে আমাক যেন দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰা হয় বিজেপিৰ লক্ষ্য আমি এইবাৰ ইলেকশ্যনৰ পিছত আমি এটাই কাম কৰিম যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব শ্ৰদ্ধা ৰাইজ আপোনালোকে বিটিআৰৰ বুৰঞ্জী জানে এই বিটিআৰত 4,000তকৈও বেছি লোকৰ মৃত্যু হৈছিলে আন্দোলন হৈছিলে প্ৰতি আন্দোলন হৈছিলে
বোমা বিস্ফোৰণ গুলীবৰ্ষণ বিটিআৰত 4,000তকৈও বেছি লোকৰ মৃত্যু হৈছিল আৰু কিমান ঢুকাইছে মৰিছে জংগলত তাৰ হিচাপ আমাৰ লগত নাই 2020 চনত বিটিআৰৰ চুক্তি স্বাক্ষৰিত হয় মই এটাই মনত কল্পনা কৰিছিলো যে আমাৰ বিটিআৰতো শান্তি আহিব লাগে মানুহে জীৱনক লৈ ভয় খাব নালাগে বিটিআৰত অসমৰ আন জাগাত যেনেকে শান্তি সম্প্ৰীতি ঘূৰি আহিছে বিটিআৰতো শান্তি সম্প্ৰীতি ঘূৰি আহক অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই 212তকৈও বেছি বিটিআৰত আহিছো ৰাইজৰ লগত কথা পাতিছো আজি যিমান মানুহৰ হাতত বন্দুক আছিল AK-47 আছিল গোটেইবিলাক আমি যেনেকৈ নহওক উভতাই ললো আৰু আজি 4.5 বছৰ পিছত মই আপোনালোকৰ আগত গৌৰৱেৰে কম যে মই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এটাও গুলীকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই এটাও আন্দোলন হোৱা নাই এজনো লোকৰ মৃত্যু হোৱা নাই শান্তিৰ প্ৰতিশ্ৰুতি আছিলে আৰু আজি আমি শান্তিৰ প্ৰতিশ্ৰুতি 100% বাস্তৱত ৰূপায়িত কৰিব পাৰিছো শান্তি আমি পালো এইবাৰ আমাৰ লক্ষ্য সম অধিকাৰ সম উন্নয়ন আৰু বিটিআৰৰ সৰ্বাংগীন বিকাশ আজি বৰমা পাৰ হৈ গলেই টিহু পাই পাঠশালা পাটাচাৰকুচি মই যদি তাতে এখন মিটিঙত সুধো যে অৰুণোদয় কোনে কোনে পাইছে হাত দাঙক মিটিঙত যিমান মানুহ আহিব তাৰ 80% মহিলাই হাত দাঙিব যে আমি অৰুণোদয় পাইছো ঘৰ কিমানে পাইছে 60% মহিলাই হাত দাঙিব যে হয় মই ঘৰ পাইছো কিন্তু বিহিৰাত খুদিব মোৰ ভয় লাগে বাগানপাৰাত মই খুদিব ভয় লাগে কাৰণ ইয়াত যদি মই খুদু অৰুণোদয় কিমানে পাইছে 10ৰ পৰা 20% মানুহে হাত উঠাব বাকি কোনে অৰুণোদয় নোপোৱাকৈ আছে ঘৰ নাই ঘৰ আমি দিছো ঘৰ পোৱা নাই কিয় পোৱা নাই বিটিএডিত যিকোনো কাম কৰিবৰ কাৰণে আমাক কি লাগে ভিচিডিসি লাগে বৰালি মাছে যেনেকে সৰু সৰু মাছ খায় ইয়াতে ভিচিডিসিক নোখোৱালে একো কাম আমাৰ বিটিএডিত নহয় হয়নে নহয় ঘৰ দিয়াৰ মালিক নৰেন্দ্ৰ মোদী টকা নৰেন্দ্ৰ মোদী কিন্তু বিটিএডিত মালিক ভিচিডিসি অৰুণোদয় টকা মই পঠিয়াও মোৰ টকা আমাৰ টকা মালিক কিন্তু ভিচিডিসি হয়নে নহয় মই ঠিক কৈছো নে নাই ইলেকশনত MCLক ভোট দিও ইলেকশনত EMক ভোট দিও ইলেকশনত MLক ভোট দিও ইলেকশনত MPক ভোট দিও কিন্তু ৰাতাৰাতি কোৰ পৰা ভিচিডিসি জন্ম হৈ যায় যাব লাগে ভিচিডিসিৰ ঘৰত ভোট দিয়া মানুহে আঁচনি দিব নোৱাৰে MLA আঁচনি দিব নোৱাৰে MP আঁচনি দিব নোৱাৰে কোনে দিব পাৰে বোলে দাদা আমাৰ নামটো ভিচিডিসিয়ে নিদিলে আৰে বাবা একেটা কোৰ পৰা আহি ওলালে আমাৰ ওপৰত মইতো আচৰিত হৈ যাওঁ এইকেইদিনো অৰুণোদয় আমি ফৰ্ম বিলাই আছো মোক ডিসিয়ে কয় যে স্যার ভিচিডিসিয়ে ফর্ম লৈ গল আরে এটো কি বস্তু ওলালে একো বুঝিয়ে নাপাও কোট মানুহে কেনেকে রাতি রাতি ভিচিডিসি হয় বুঝিয়ে নাপাও সেই কারণে এইবাৰ আমি ৰাইজক কৈছো
যে ইলেকশন হ'ব দিয়ক, বড়োলেণ্ডত ৰাইজৰ চৰকাৰ চলিব, ভিচিডিচিৰ চৰকাৰ আৰু নচলে। ইয়াতে ভিচিডিচিৰ চৰকাৰ নচলিব, ৰাইজৰ চৰকাৰ চলিব লাগিব। প্ৰধানমন্ত্ৰীয়ে যদি ঘৰ দিয়ে আমি ঘৰ পাব লাগিব, মুখ্যমন্ত্ৰীয়ে যদি অৰুণোদয় দিয়ে আমি অৰুণোদয় পাব লাগিব, মুখ্যমন্ত্ৰীয়ে যদি মহিলাক 10,000কৈ টকা দিয়ে আমি সেই টকা পাব লাগিব। লাগিবনে নালাগিব? লাগিবনে নালাগিব? আৰু এই কাম কোনে কৰিব পাৰিব? বেলেগ কোনেও কৰিব নোৱাৰে। ইমান সাহস কাৰো নাই। এই ব্যৱস্থাৰ পৰিৱৰ্তন অকল বিজেপিয়ে কৰিব পাৰিব আৰু কোনেও এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, মোক সাংবাদিকে সোধে যে প্ৰথম শ্ৰেণীৰ নাগৰিক কোন, দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোন? মই এটাই উত্তৰ দিওঁ, যাৰ মাটিৰ পট্টা আছে সি প্ৰথম শ্ৰেণীৰ নাগৰিক, যাৰ পট্টা নাই সি দ্বিতীয় শ্ৰেণীৰ নাগৰিক। যোনে ঘৰ পাইছে সি প্ৰথম শ্ৰেণীৰ নাগৰিক, যোনে ঘৰ পোৱা নাই সি দ্বিতীয় শ্ৰেণীৰ নাগৰিক। যোনে অৰুণোদয় পাইছে তেওঁ প্ৰথম শ্ৰেণীৰ নাগৰিক, যোনে অৰুণোদয় পোৱা নাই তেওঁ দ্বিতীয় শ্ৰেণীৰ নাগৰিক। যাৰ ৰাস্তা পকা হৈছে তেওঁ প্ৰথম শ্ৰেণীৰ নাগৰিক, যাৰ পকা হোৱা নাই তেওঁ দ্বিতীয় শ্ৰেণীৰ নাগৰিক। আৰু বিজেপিৰ চৰকাৰ হলে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। মই ঠিকে কৈছো নে নাই? ঠিক কথা কৈছো নে নাই? শ্ৰদ্ধা ৰাইজ, এই বিটিআৰ আমাৰ সকলোৰে, এই বিটিআৰ খালি ভিচিডিচি নহয়, এই বিটিআৰত সকলোৰে সমান অধিকাৰ থাকিব লাগিব। সকলোৱে বিটিআৰক নিজৰ বুলি ভাবিব লাগিব। আমি যদি ৰাইজক সোধো যে বিটিআৰৰ পৰা গাঁও কাটিব লাগে নেকি, ৰাইজে ক'ব লাগিব নাই নাই কাটিব নালাগে, মই ইয়াতে থাকি ভাল পাওঁ। সেই পৰিৱেশ কেতিয়া হ'ব? সেই পৰিৱেশ তেতিয়া হ'ব যেতিয়া বিটিআৰত বাস কৰা বড়ো, ৰাভা, কছাৰী, শৰণীয়া, মদাহী, বৰ্মন, কোচ, কলিতা, আমাৰ নাথ, যোগী, আমাৰ গোৰ্খা, আমাৰ বঙালী ভাষী, আদিবাসী, হিন্দী ভাষী সকলোৱে সমান অধিকাৰ পাব। সকলো মানুহে এই বিটিআৰক নিজৰ বুলি ভাবিবলৈ আৰম্ভ কৰিব। আৰু সেইকাৰণে বিজেপিয়ে এইবাৰ সিদ্ধান্ত লৈছে যে এইবাৰ বিটিআৰত বিজেপিয়ে আমি সকলো চেষ্টা কৰিম, আমি কষ্ট কৰিম আৰু কোকৰাঝাৰত চৰকাৰ বনোৱাত বিজেপিয়ে আটাইতকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। শ্ৰদ্ধা ৰাইজ, আমি ইউপিপিএলৰো বিৰোধী নহয়, আমি বিপিএফৰো বিৰোধী নহয়, আমি কাকো আমি সমালোচনা নকৰো, কিন্তু এইবাৰ আমি বিজেপিক জিকাম আৰু বিজেপিৰ জৰিয়তে আমাৰ সমস্যাসমূহ আমি সমাধান কৰিম। শ্ৰদ্ধা ৰাইজ, নলবাৰীত মহিলাই অৰুণোদয়ত 1250 টকা পায়। এইবাৰ 1 জানুৱাৰীৰ পৰা অৰুণোদয় পৰিয়ালে গেছ কিনিলেও 250 টকা ৰেহাই পাব। 250 টকা আমি বেংকৰ একাউণ্টত দিম। 550 টকাৰ গেছ 300 টকাত পাব। 950 টকাৰ গেছ 700 টকাত পাব। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত অকল চাউল পাইছিলো, এতিয়াৰ পৰা আমি কম দামত ৰেচন কাৰ্ডত দালিও পাম, চেনিও পাম
আৰু আমি নিমখো পাম এনেকুৱা ধৰণৰ আঁচনি আজি আমাৰ ৰাজ্য চৰকাৰে লৈছে। কিন্তু ৰাস্তাৰ ইটো ফালে টিহু নলবাৰী তেওঁলোকে আঁচনি পাব আৰু ৰাইজৰ আনটো ফালে বৰমা দিহিৰা নিকাচি তেওঁলোকে আঁচনি নাপাব। এনেকুৱা কথা হ'ব নোৱাৰে। এইখন অসমতে দুখন দুখন সমাজ আমি কেতিয়াও সৃষ্টি কৰিব নোৱাৰো। দুখন দুখন সমাজ হ'ব নোৱাৰে। আমি বসুন্ধৰা আনিলো, 8 লাখ মানুহে মাটিৰ পট্টা পালে। মই যেতিয়াই নিকাচিত আহো, দিহিৰাত আহো, বাক্সাত আহো, আমাৰ মানুহে কয় যে ABC ব্লকৰ মোৰ লগত আমাৰ মাটিৰ কাগজ নাই। MP ইলেকশ্যনত আহোঁতে মই ৰাইজক কৈছিলো এই সমস্যাৰ আমি সমাধান কৰিম। মই প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছিলো যে প্ৰমোদ এই মানুহখিনিক আজি বানপানীত মাটি যোৱাৰ কাৰণে চৰকাৰে আহি বহুৱাইছে। নন কেডাষ্ট্ৰেল ভিলেজ হ'ব নোৱাৰে, ইয়াক আমি ৰেভিনিউ ভিলেজ কৰিব লাগিব। মানুহক মাটিৰ পট্টা আমি দিব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়াক মই এই কথা কৈছিলো আৰু সাৰ্ভে লাগে কিবা লাগে ৰাজ্য চৰকাৰে সহযোগিতা কৰিছিলে। আজি মই অত্যন্ত আনন্দিত যে আমাৰ ABC ব্লক ৰেভিনিউ গাঁৱলৈকে গৈছে আৰু মই নিশ্চিত BTADত যাৰে চৰকাৰ নহওক কিয় এইবাৰ ABC ব্লকৰ মানুহে মাটিৰ কাগজ পাব লাগিব। আৰু তাৰ কাৰণে আমি একেলগে কাম কৰিছো। মই প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ দিম যে মোৰ কথা শুনি তেখেতে ৰাইজৰ এই কামখিনি আগুৱাই লৈ গৈছে। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব, অকল ABCয়ে নহয়, BTRত আমাৰ সকলো মানুহে 26টা জনগোষ্ঠীৰ মানুহে মাটিৰ অধিকাৰ পাব লাগিব আৰু তেতিয়াহে BTRখন আগবাঢ়ি যাব পাৰিব। আমি বেলেগ মানুহক মাটি আনি মাটি দিব খোজা নাই, কিন্তু যাৰ জন্ম BTRত, যাৰ মৃত্যু BTRত তেওঁলোকে মাটিৰ কাগজ পাব লাগিব আৰু বিজেপি দলে এই কাম কৰি দেখুৱাব। তাৰ প্ৰতিশ্ৰুতি মই আপোনালোকক দিব পাৰো। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে জানে আমাৰ বাক্সা জিলাৰ ডেকা ল'ৰাসকলে পুলিচত দৌৰে, কামাণ্ডোত দৌৰে, মোক সোধে ৰিজাল্ট কেতিয়া দিব। তাৰ মানে বিশ্বাস আছে যে আমাৰ দিছপুৰত যি চাকৰি ওলাই তাত সকলোৰে সমান অধিকাৰ। আজি অসমত যি চাকৰি ওলাই সেই চাকৰি মেৰিটত হ'ব, কোনো বাপৰ বেটাই তামোল এখনো ঘোষ খাব নোৱাৰে। আজি আমি অসমত পৰিৱৰ্তন আনিছো, সকলোৰে আমাৰ চাকৰিৰ ওপৰত বিশ্বাস আছে। কিন্তু মই বিচাৰো যে দিছপুৰৰ চাকৰিৰ ওপৰত যেনেকে বিশ্বাস আছে, কোকৰাঝাৰৰ চাকৰিৰ ওপৰতো আমাৰ বিশ্বাস হ'ব লাগিব। কোকৰাঝাৰৰ চাকৰিও 26টা জনগোষ্ঠীৰ মানুহে পাব লাগিব, যেনেকে অৰুণোদয় পাব লাগিব, PMY ঘৰ পাব লাগিব, মহিলা উদ্যমিতা পাব লাগিব, নিযুত মইনা পাব লাগিব। তেনেকে কোকৰাঝাৰৰ চাকৰিও 26টা জনগোষ্ঠীৰ ৰাইজে পাব লাগিব। তেতিয়াহে আমি BTRক আগুৱাই লৈ যাব পাৰিম। BTRক আমি সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰিব পাৰিম। শ্ৰদ্ধা ৰাইজ, এই নিৰ্বাচন এটা সুযোগ। আগতে BTRত ইলেকশ্যন নহৈছিলে, বন্দুকত আহে, মটৰ চাইকেলত আহিব, বন্দুক পকেটত থাকিব, ক'ব এই চিনত ভোট দিব লাগিব। আজি সেই পৰিৱেশ নাই। এতিয়া BTRত কোনেও কাকো বন্দুক দেখুৱাই ভোট খুজিব নোৱাৰে। এতিয়া নমস্কাৰ কৰি মানুহৰ পৰা ভোট খুজিব লাগিব। নমস্কাৰ কৰি মানুহৰ পৰা ভোট খুজিব লাগিব। আগতে বন্দুক দেখুৱাই ভোট খুজিছিলে,
আৰু বিজেপিৰ মোদীজীৰ দিনত আমি বিটিআৰত শান্তি আনিলো। এতিয়া বন্দুক দেখুৱাই ভোট নহয়, নমস্কাৰ কৰি ভোট হ'ব লাগিব। আমি এই পৰিৱৰ্তন বিটিএডিৰ জীৱনলৈ লৈ আহিব পাৰিছো। এতিয়া আমি ৰাইজক শান্তিৰ অধিকাৰ দিলো, ৰাইজক আমি গণতন্ত্ৰৰ অধিকাৰ দিলো। এতিয়া ৰাইজক আমি মাটিৰ অধিকাৰ দিব লাগিব, ৰাইজক আমি আঁচনিৰ অধিকাৰ দিব লাগিব আৰু ভিচিডিচিৰ দোকানখনত তালা লগাব লাগিব। তালা লগাব লাগিব নে নালাগে? লাগিব নে নালাগে? মই এটাই কথা কৈ আছো যে বিটিএডিত শাসনৰ নিয়মৰ পৰিৱৰ্তন হ'ব লাগে। যাক ভোট দিম অধিকাৰ তাৰ লগত থাকিব লাগে, যোনে ভোট দিয়ে তাৰ লগত অধিকাৰ থাকিব লাগে, মাজৰ মানুহৰ মাজত অধিকাৰ থাকিব নালাগে। আজি আমাৰ অসমত অধিকাৰ কাৰ লগত আছে? যোনে ভোট দিয়ে তাৰ লগত অধিকাৰ আছে, যোনে ভোট পায় তাৰ লগত অধিকাৰ আছে। নলবাৰীতো ভিচিডিচি নাই, বৰপেটাতো ভিচিডিচি নাই, কামৰূপতো ভিচিডিচি নাই। আমি বিটিআৰতো এনেকুৱা এখন সমাজ নিৰ্মাণ কৰিব লাগিব য'ত অধিকাৰ ভিচিডিচিৰ লগত নহয়, ৰাইজৰ লগত অধিকাৰ থাকিব লাগিব। ৰাইজে সিদ্ধান্ত ল'ব। ইয়াত গাঁও সভা নহয়, পকেটে পকেটে গাঁও সভা হৈ যায়, কোনেও গমেই নাপায়। ঠিক কৈছো নে নাই? এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব নে নালাগে? আজি ৰাইজ এই বিটিআৰত যোৱা 5 বছৰ গুডউইল স্কিম হওক, অসম মালা হওক, যিমানবিলাক কাম ৰাজ্য চৰকাৰে হাতত লৈছে, আগতে কেতিয়াও ৰাজ্য চৰকাৰে ইমান কাম কৰা নাছিল। বিটিআৰত কোনো মুখ্যমন্ত্ৰী নাহিছিলে, দিহিৰা নিকাচি হয়তো কোনো মুখ্যমন্ত্ৰীয়ে জীৱনত দেখাও নাছিলে। মোৰ যদি ভুল হোৱা নাই, কংগ্ৰেছৰ কোনো মুখ্যমন্ত্ৰী ইমান ভিতৰলৈকে নাহিছিলে। আহিছিলে নেকি কোনবা? আহিছিলে নেকি কোনবা? আগতে মুখ্যমন্ত্ৰী ক'ত যায়? কোকৰাঝাৰত যায়, ৰাতিপুৱা মিটিং কৰি ভাত পানী খাই গধূলি ঘূৰি যায়। মই যেতিয়া কৈছিলো যে বাক্সাত যাম, তামুলপুৰ যাম, তেতিয়া মোক বিটিআৰৰ মানুহখিনিয়ে কৈছিলে যে কিয় যাব লাগে দাদা, আমিতো চব চায়ে আছো। তেতিয়া মই কৈছিলো তোমালোকেও চাই আছা, ময়ো চাওঁ, তেতিয়াহে মোৰো চকুকেইটা ভাল লাগিব। হয় নে নহয়? সেইকাৰণে মোক য'তে মাতে মই ততে আহো। এজন মুখ্যমন্ত্ৰীয়ে 5 বছৰত কিমানবাৰ বিটিএডিত আহিব পাৰে? মই এইকেইদিনমান আগতে গন্তি কৰিছো, মোৰ 200 বাৰ ক্ৰছ হৈ গৈছে। 200 বাৰতকৈ মই বেছি আহিছো বিটিএডিত। কিহৰ কাৰণে? মুখ্যমন্ত্ৰীৰ প্ৰয়োজন বিটিএডিত আছে। কাৰণ ৰাইজে বিচাৰে যে আমি কেনেকে আছো মুখ্যমন্ত্ৰীজনে চাই যাওক আৰু কোকৰাঝাৰৰ লগত কথা পাতি আমাৰ কামবিলাক সমাধান কৰক। মই বিটিচিত আহিছিলো কাৰণে তামুলপুৰত মেডিকেল কলেজ হ'ল। মই বিটিচিত আহো কাৰণে পাগলাদিয়াৰ ওপৰত 2খন দলং হ'ল। মই বিটিচিত আহো কাৰণে যোৱাবাৰ দিহিৰাত যি ধৰণে ৰাস্তা বিচাৰিছিল সেই ধৰণে অসম মালাৰ ৰাস্তা হ'ল। যদি মই নাহিলোহেঁতেন এই কাম নহলহেঁতেন। কাৰণ মই বিশ্বাস কৰো যে ৰাজ্য চৰকাৰ আৰু বিটিচি কেন্দ্ৰীয় চৰকাৰ 3টা ইঞ্জিন লগ লাগিলেহে বিটিচিৰ উন্নতি হ'ব পাৰে। ডাবল ইঞ্জিন নহয়। অসমত আমাক ডাবল ইঞ্জিন লাগে, দিল্লীৰ ইঞ্জিন, দিছপুৰৰ ইঞ্জিন, কিন্তু বিটিচিত আমাক 3টা ইঞ্জিন লাগে। দিল্লীৰো লাগে, দিছপুৰৰো লাগে, কোকৰাঝাৰৰ ইঞ্জিনো আমাক লাগে। লাগে নে নালাগে ৰাইজ? লাগে নে নালাগে? শ্ৰদ্ধা ৰাইজ, দিহিৰাৰ মানুহে ইমান দিনে যি বিচাৰি আছিল তাক
কেতিয়া হ'ব পাৰে যেতিয়া কোকৰাঝাৰত বিজেপি শক্তিশালী হ'ব পাৰে বিজেপি যদি নিজিকে বিজেপিৰ যদি শক্তিশালী ভূমিকা নাথাকে দিহিৰা ৰাইজৰ মনৰ আশা পূৰণ হতে আৰু বহুত সময় লাগিব কিন্তু এইবাৰৰ নিৰ্বাচনত আমি যদি বিজেপিক জিকুৱাব পাৰো আমাৰ দিহিৰা ৰাইজৰ নোপোৱাৰ বেদনা দিহিৰা ৰাইজৰ দুখ আৰু দিহিৰা ৰাইজৰ কষ্ট মাত্ৰ 5 বছৰৰ ভিতৰতে নোহোৱা হ'ব কোনো আন্দোলন কৰিব নালাগে মাত্ৰ আমি আপোনালোকৰ কাৰণে কাম কৰিম তাৰ অধিকাৰ আপোনালোকে আমাক দিয়ক এবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক এবাৰ বিজেপিক শক্তিশালী কৰক আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব আমাৰ গাঁৱলৈ পৰিৱৰ্তন আহিব বিটিআৰলৈ পৰিৱৰ্তন আহিব আৰু সেই কাৰণে ৰাইজ আপোনালোকে এইবাৰ বিটিআৰৰ নিৰ্বাচনত বিজেপি দলক বিজয়ী কৰক আজি মই এই কাৰণে দিহিৰাত আহিছো যে আপোনালোকে কোনো খু আৰু বাওঁফালে নাচাব একমাত্ৰ মোদীজীৰ চকুৰ ফালে চাওক একমাত্ৰ পদুম ফুলৰ ছবিটো চাওক আৰু আমাৰ জীৱন আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে বিজেপি দলক দিহিৰাত বিজয়ী কৰক কষ্টও কৰিব লাগিব 10 জনে 10টা কথা ক'ব কিন্তু এটা কথা মনত ৰাখিব যে অসমৰ পৰিৱৰ্তন বিজেপি আনিছে আৰু বিটিআৰৰো পৰিৱৰ্তন কেৱল মাত্ৰ বিজেপি আনিব পাৰিব আন কোনো দলে নোৱাৰে মই আকৌ কৈছো মোৰ শত্ৰু কোনো নাই ইউপিপিএল জিকিলেও তেওঁলোকে বিজেপিকে সমৰ্থন দিব বিপিএফ জিকিলেও তেওঁলোকে বিজেপিকে সমৰ্থন দিব কিন্তু আমি যদি ডাইৰেক্টলি বিজেপিক ভোট দিব পাৰো আমি ইনডাইৰেক্টলি কিয় বিজেপিৰ ওচৰত যাব লাগে ঠিক কথা কৈছো না নাই আজি ইলেকশ্যনত জুনে নিজিকক কিয় আমাকে সমৰ্থন দিব কিন্তু আমি সমৰ্থন ললে আপোনালোকৰ কাম কৰিব নোৱাৰো তেওঁলোকে যি ক'ব তাত হাত চাপৰি বজাব লাগিব সেই কাৰণে মই এবাৰ কৈছো হাত চাপৰি বিজেপিয়ে বজাব লাগিব আমি বজাব লাগিব যাতে আমি কাৰো ওপৰত নিৰ্ভৰশীল হ'ব নালাগে আমি নিজৰ চৰকাৰ আমি দিছপুৰত দিল্লীত নিজে বনাব পাৰো কোকৰাঝাৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰো সেই কাৰণে ৰাইজ এইবাৰ সকলো একত্ৰিত হওক আৰু বিজেপি দলক নিৰ্বাচনত বিজয়ী কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰক পাৰিবনে নাই পাৰিবনে নাই ৰেডি আছে পুৰা কাম কৰিব আৰু আমাৰ মানুহৰ মাজত কতো বিভাজন আহিব নালাগে আমি মাত্ৰ বিজেপি দলক ইলেকশ্যনত জিকাবৰ কাৰণে সকলোৱে কাম কৰিব লাগে কোনো আমাৰ শত্ৰু নহয় মাত্ৰ আমি বিজেপি দলক বিজয় কৰিব লাগে শ্ৰদ্ধা ৰাইজ মই যেতিয়া দিহিৰালৈ আহিছিলো যোৱাবাৰ আপোনালোকে যিকেইটা কাম কৈছিলে প্ৰায়কেইটা কামেই মাটি হওক এবিচি হওক বিজ্ঞান শাখা হওক নিকাশিত বৰমালৈকে ৰাস্তা হওক যিমানবিলাক কাম কৈছিলে এই গোটেইবিলাক আমি কৰি দিব পাৰিছিলো এইবাৰ ৰাইজে মোক কৈছে যে নিকাশি আৰু জোপা সংযোগী পথত দিৰিং নদীৰ ওপৰত এখন আৰচিচি দলং বনাই দিব লাগে লাগে নেকি লাগে পাক্কা লাগে তাৰ পিছত ৰাইজে মোক কৈছে যে আমাৰ আনন্দপুৰ সি ব্লক গাঁৱত এখন ভেটেনাৰী হস্পিটাল হ'ব লাগে
ৰাইজে মোক কৈছে মইনা পুখুৰী মন্দিৰলৈ যোৱা পথটো উন্নত কৰিব লাগে, মন্দিৰৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগে। লাগে নে নালাগে? সন্ন্যাসী বাবাধাম মনকৰ গাঁৱৰ মন্দিৰৰ চৌহদৰ আন্তঃগাঁথনি নিৰ্মাণ হ'ব লাগে। লাগে নে নাই? লক্ষীপুৰ এ ব্লকত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ লাগে। থমনাত এখন 30 বেডেড হস্পিটাল লাগে। লাগে নে নালাগে? নিকাশিত এটা বেংক লাগে। আৰু অহুপা সোণাপুৰ গাঁৱত এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লাগে। চৰাইমাৰী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহ লাগে, লগতে বাউণ্ডৰী ৱাল লাগে। আৰু আমাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁওক পৰ্যটনস্থলী কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে। এইখিনিয়ে কাম নে আৰু কিবা বেলেগ কাম আছে? এইখিনিতো 2 মাহতে হৈ যাব। এইখিনি হলে হৈ যাব। এইখিনিতো 2-3 মাহতে হৈ যাব। আকৌ পিছত লাগিব। মই পিছত আকৌ আহিব লাগিব। ভাত পানী খোৱাবি বাবা। কি লাগে? কি লাগে? টাৱাৰ কোন কোম্পানী লাগে? এয়াৰটেলৰ লাগে নে জিঅ' লাগে? হা? এয়াৰটেল দিলেও হ'ব, জিঅ' দিলেও হ'ব। কোনটো জায়গাত লাগে? এতে কানেকশ্যন অলপ কম আহে নেকি? ময়ো চাই আছিলো, অলপ কানেকশ্যন কম আহে। হ'ব, টাৱাৰো আহি যাব, চিন্তা নাই। মহিলাসকলক 10,000 টকাটো লাগে নে নালাগে? কাক কাক লাগে? হাত দাঙক। বাপৰে, 21 আগষ্টত নলবাৰীত বিতৰণ আছে। তাৰ পিছত লাহে লাহে সব জায়গাত বিতৰণ হৈ যাব। অৰুণোদয় লাগে নে নালাগে? লাগে। অৰুণোদয় লাগে, মহিলা উদ্যমিতা লাগে। এতিয়া কক বিজেপিক লাগে নে নাই? লাগে। বিজেপিক লাগে। ঠিক আছে, ইলেকশ্যন যেতিয়া হ'ব তেতিয়া মই আকৌ এবাৰ আহিম। আৰু কি কি কাম লাগে আপোনালোকে হিচাপটো উলিয়াই থৈ দিয়ক। এই হা টিহুত কি লাগে? টিহু ডুমুনি ৰাস্তাটো কিমান কিলোমিটাৰ? 17 কিলোমিটাৰ। 24 কিলোমিটাৰ। 24 টিহু ডুমুনি হৈ গ'ল বুলি ধৰি থৈ দে। ঠিক আছে। কি লাগে? কি কাণটো অলপমান। কিহৰ দলং? নপাৰা। ঠিক আছে, এখন লিখি ল। হা অহপাৰ। এই ফণিদা ক'ত গ'ল? সব লিখক এতিয়া আপুনি। মানৱ সমষ্টিত ইয়াত এটা VCDC পৰেতো। হা হা থমনাখন মানসত পৰে। বাপৰে, ফণি তালুকদাৰক চিনি পায় নে নাপায় আপোনালোকে? ভাল মানুহ, কিন্তু কষ্ট কৰে, হয়নে? মিনি ষ্টেডিয়াম। ঠিক আছে, মই ছেপ্টেম্বৰ মাহত দিহিৰাত আকৌ আহিম। তেতিয়ালৈকে লিষ্টখন ধুনীয়া কৰি থৈ দিয়ক। হ'ব? হ'ব। আচ্ছা, খোৱা পানীৰ কথা কৈছে। খোৱা পানী ঠিক আছে। চাইবাৰ ক্ৰাইমত ছুইচাইড কৰি দিছে মানুহ। বাপৰে, ঠিক কৰিব লাগিব ৰ'ব। হা হা এতিয়া কিন্তু আপোনালোকে এটা চাব, কোন গৰুৱে গাখীৰ দিয়ে? GSPয়ে গাখীৰ দিব পাৰিব নেকি? দিব পাৰিব নেকি? গতিকে আৰু GSP কৰি ভোটত ভাঙি নিদিব। হা পদুম লাগে নে GSP লাগে?
আকৌ পিছত নকব আমাৰ অমুক সেন্টিমেন্ট আহি গল অমুকক দি দিলো একলা ভুল নকৰিব আৰু ঠিক আছে পদুম লাগেতো জিএসপি লাগে নে বিজেপি লাগে জিএসপি লাগে নে বিজেপি লাগে পাক্কা একদম জিকিব বিজেপি তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ জেপি নাড্ডা দিলীপ শইকীয়া দিহিৰাৰ কাৰ্যকৰ্তা দিহিৰাৰ যুৱ বাহিনী দিহিৰাৰ মহিলা কাৰ্যকৰ্তা দিহিৰাৰ কাৰ্যকৰ্তা বহুত বহুত ধন্যবাদ সেপ্টেম্বৰত আকৌ আহিমা ভাত পানী ৰেডি কৰি ৰাখিব জয় হিন্দ বন্দে মাতৰম